মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। বহুত দিন মই নিজৰ ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া পুনৰ তোমালোকৰ মাজত মই নতুন যিখিনি ইনফৰমেশ্যন পাওঁ দিবলৈ চেষ্টা কৰিম। আজি মই তোমালোকক 4th ছেমিষ্টাৰত ইকনমিক্সৰ কেইখন মেজৰ পেপাৰ পঢ়িব লাগিব আৰু কোনোবাই যদি ইকনমিক্সত মাইনৰ লৈছিলা তেতিয়াহ'লে 4th ছেমিষ্টাৰ মাইনৰ পেপাৰখন কি হ'ব আৰু কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগিব তাৰ এটা আইডিয়া লৈ মই ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিছোঁ। গতিকে তোমালোকে চাবাচোন। এতিয়া তোমালোকে গম পাইছা যে 4th ছেমিষ্টাৰত তোমালোকে টোটেল 4খন মেজৰ পেপাৰ পঢ়িব লাগিব, যিটো ছাবজেক্টতে মেজৰ নোলোৱা লাগিলে। এতিয়া ইকনমিক্সৰ যিহেতু মই এখন চিলেবাছ লৈছোঁ, গতিকে এখন ইকনমিক্সৰ 4খন মেজৰ পেপাৰ পঢ়িব লাগিব। এতিয়া প্ৰত্যেকখন মেজৰ পেপাৰে 4 ক্ৰেডিটৰ আৰু মাইনৰ যিখন পেপাৰ হ'ব সেইখনো তোমালোকক 4 ক্ৰেডিটৰ হ'ব, যিটো ছাবজেক্টৰে তোমালোকে মাইনৰ নোলোৱা। এতিয়া C5 যিখন পেপাৰ সেইখন হৈছে ইণ্টাৰমিডিয়েট মাইক্ৰ' ইকনমিক্স। C6 পেপাৰখন হৈছে ইকনমি অফ আছাম, ষ্টেটিষ্টিকেল মেথডছ ফৰ ইকনমিক্স 7 পেপাৰ আৰু ইণ্টাৰমিডিয়েট মেথামেটিকেল মেথডছ ফৰ ইকনমিক্স হৈছে 8 পেপাৰ। গতিকে তোমালোকে মেজৰ পেপাৰ 4খন পঢ়িব লাগিব। আৰু কোনোবাই যদি ইকনমিক্সত মাইনৰ লৈছিলা তেতিয়াহ'লে তোমালোকে মাইনৰ হিচাপে মেথামেটিকেল মেথডছ ফৰ ইকনমিক্সখন পঢ়িব লাগিব। আৰু যিসকলে ইকনমিক্সত মেজৰ লৈছা তোমালোকে নিজৰ বেলেগ যিবোৰ ছাবজেক্টত তোমালোকে মাইনৰ লৈছা সেইবোৰ ছাবজেক্টৰ এখন মাইনৰ পেপাৰ পঢ়িব লাগিব। মুঠতে তোমালোকে টোটেল কেইখন পঢ়িব লাগিব? 5খন পেপাৰ পঢ়িব লাগিব। আৰু গতিকে তোমালোকৰ টোটেল ক্ৰেডিট হ'ব 20 ক্ৰেডিট হ'ব। গতিকে এইখনেই হৈছে তোমালোকৰ গোটেই ষ্ট্ৰাকচাৰটো। আৰু পিছফালেও এইখিনি দিয়া আছে, আমি ডিটেইলছ নাযাওঁ। যিটো আমি এতিয়া ছেমিষ্টাৰ তোমালোকে পাইছা সেইখিনি ছেমিষ্টাৰৰ ওপৰতে মই ডিছকাছ কৰিম। এতিয়া চোৱা, তোমালোকৰ যিখন C5 পেপাৰ হ'ব সেইখন হৈছে ইণ্টাৰমিডিয়েট মাইক্ৰ' ইকনমিক্স আৰু 4 ক্ৰেডিটৰ। পেটাৰ্ণটো তোমালোকে গম পাইছাই, 60+ এন চেম হ'ব আৰু 40 মাৰ্কছ ইন চেম হ'ব। বাকী তোমালোকৰ ইউনিট দিয়া আছে, টোটেল 5টা ইউনিট আছে তোমালোকৰ ইয়াত। গতিকে 5টা ইউনিটৰ প্ৰথম ইউনিটটো হৈছে কনজিউমাৰ থিয়ৰী, থিয়ৰিজ অফ প্ৰডাকশ্যন এণ্ড কষ্ট, পাৰফেক্ট কম্পিটিশ্যন, মনোপলিষ্টিক কম্পিটিশ্যন। তাৰপাছত তোমালোকৰ চিলেবাছখন ইমানেই দীঘলীয়া, একেটা পেজতে অহা নাই। তাৰপাছত এইফালে লাষ্টৰ ইউনিটটো মই ইয়াত দি দিছোঁ, সেইটো হৈছে অলিগ'পলিৰ ওপৰত। মুঠতে তোমালোকৰ টোটেল যিখন C5 পেপাৰ সেই পেপাৰখনত তোমালোকৰ 5টা ইউনিট আছে। আৰু 5টা ইউনিটত গতিকে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো দি দিয়া নাই যদিও তোমালোকৰ 12 মাৰ্কছকৈ আহিব, তেতিয়া তোমালোকৰ 60 মাৰ্কছ হৈ যাব। বাকী তোমালোকৰ যি 40 মাৰ্কছ, সেই 40 মাৰ্কছটো অলৰেডি তোমালোকে গম পাইছাই যে 2টা ইণ্টাৰনেল এছেছমেণ্টৰ পৰীক্ষা হ'ব। 40 মাৰ্কছৰ যিটো ভাগটো হ'ব 10 মাৰ্কছৰ 2টা ইণ্টাৰনেল এছেছমেণ্টৰ পৰীক্ষা হ'ব। আৰু বাকী 20 মাৰ্কছটো তোমালোকৰ হোম এছাইনমেণ্ট, ভাইভা, ছেমিনাৰ, গ্ৰুপ ডিছকাশ্যন, কুইজ, এই গোটেই ছিষ্টেমটো তোমালোকৰ প্ৰত্যেকখন পেপাৰতে মেজৰ হওক মাইনৰ হওক চবতে ফ'ল' কৰিব। গতিকে মই প্ৰত্যেকখন চিলেবাছে সেই কথাখিনি কৈ নাযাওঁ। গতিকে তোমালোকে মন কৰিবা যে তোমালোকে 60 মাৰ্কছৰ ৰিটেন হ'ব পৰীক্ষা আৰু 40 মাৰ্কছৰ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ এটেম্প কৰিব লাগিব। তাৰে 20 নম্বৰ তোমালোকে 10 মাৰ্কছৰ 2টা ছেছনেল পৰীক্ষা হ'ব। বাকী 20 মাৰ্কছটো কেনেকৈ ল'ব তাত ছিষ্টেমবোৰ দিয়া আছে, সেইকেইটাৰ ওপৰত তোমালোকৰ নিজৰ দিশাৰে সেই বস্তুখিনি নিৰ্ভৰ কৰি ল'ব। তাৰপাছত যিখন C6 হ'ব ইকনমি অফ আছাম, সেইখনো তোমালোকৰ 4 ক্ৰেডিটৰ 60+ 40 হ'ব। আৰু এইখনত তোমালোকৰ টোটেল কেইটা ইউনিট আছে চোৱা, 5টা ইউনিট আছে। এতিয়া প্ৰথম ইউনিটটো হৈছে তোমালোকৰ অভাৰভিউ অফ আছাম ইকনমি, এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, ইনফ্ৰাষ্ট্ৰাকচাৰ, ফিস্কেল ইছ্যু, এনেকুৱা ধৰণে তোমালোকৰ 5টা আছে। মই ভিতৰৰ টপিকবোৰ এতিয়া পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। আৰু বাকী যি 40 মাৰ্কছৰ সেই ছিষ্টেমটো একেই, গতিকে সেইখিনিলৈ মই ডিটেইলছ নাযাওঁ, তোমালোকে নিজে গম পাইছাই। আৰু যিখন C7 পেপাৰ হ'ব সেইখন হৈছে ষ্টেটিষ্টিকেল মেথড ফৰ ইকনমিক্স। গতিকে এইখনো 60+ 40 ছিষ্টেমটো। আৰু ইয়াতো তোমালোকৰ কি হৈছে 5টা ইউনিট আছে। ইয়াত তোমালোকৰ বেছিক ষ্টেটিষ্টিকেল কনচেপ্ট লাগিব, প্ৰবেবিলিটি থিয়ৰী এণ্ড প্ৰবেবিলিটি ডিষ্ট্ৰিবিউশ্যন, চেম্পলিং এণ্ড টেষ্টিং হাইপথেচিছ, কোৰিলেশ্যন এণ্ড ৰিগ্ৰেশ্যন এনালাইচিছ। তাৰপিছত লাষ্টৰ যিটো ইউনিট সেইটো হৈছে ইণ্ডেক্স নাম্বাৰছ। গতিকে টোটেল তোমালোকৰ কেইটা লাগিব? 5টা ইউনিট লাগিব। 5টা ইউনিটত 12 মাৰ্কছকৈ 60 মাৰ্কছ, আৰু বাকী যিটো 40 মাৰ্কছ একেই। গতিকে চিলেবাছখন ইমানেই দীঘলীয়া, এটা পেজতে আহি যোৱা নাই। গতিকে সেইটো তোমালোকে মিলাই উলিয়াই ল'বা পেজটো, তেতিয়া তোমালোকে ভালকৈ চাব পাৰিবা। এতিয়া যিখন তোমালোকৰ C8 হ'ব সেইখন হৈছে ইণ্টাৰমিডিয়েট মেথামেটিকেল মেথডছ ফৰ ইকনমিক্স। এইখনো তোমালোকৰ কি হ'ব 4 ক্ৰেডিটৰ পেপাৰ 60+ 40 হ'ব। আৰু ইয়াত তোমালোকৰ টোটেল কিমানটা ইউনিট আছে? 5টা ইউনিট আছে। ইয়াত তোমালোকৰ দিয়া হৈছে যে ডিফাৰেঞ্চ ইকুৱেশ্যন, ডিৰাইভেটিভছ অফ ফাংচনছ এণ্ড ছেভাৰেল ভেৰিয়েবলছ, আনকনষ্ট্ৰেইন অপটিমাইজেশ্যন, কনষ্ট্ৰেইন অপটিমাইজেশ্যন এণ্ড ইকুৱেলিটি কনষ্ট্ৰেইন,
কনষ্ট্ৰেইন অপটিমাইজেশ্যন উইথ ইনইকুৱেলিটি কনষ্ট্ৰেইন এতিয়া তোমালোকে এটা কাম কৰিবা যিহেতু তোমালোকে থাৰ্ড ছেমিষ্টাৰ মেথছৰ পেপাৰ এখন পঢ়ি আহিছা গতিকে সেই বস্তুখিনি আকৌ এবাৰ ৰিপিট কৰিবা কাৰণ তাৰ পৰা কণ্টিনিউ হৈ তোমালোকৰ এই চিলেবাছখন দিছে গতিকে কিছুমান বস্তু যদি আগত তোমালোকৰ খোকোজা লাগি আছিলে সেই বস্তুখিনি ক্লিয়াৰ কাট কৰিবা তেতিয়া নেক্সট যিখন এতিয়া তোমালোকে চিলেবাছ পাইছা মেথছৰ সেইখন তোমালোকে পঢ়িবলৈ সহজ হৈ পৰিব তাৰপাছত যদি কোনোবাই ইকনমিক্সত মাইনৰ লৈছে সেইখন এখন মেথছৰ পেপাৰ আছে মেথামেটিকেল মেথডছ ফৰ ইকনমিক্স এই পেপাৰখন কি হৈছে থাৰ্ড ছেমিষ্টাৰত মেজৰ হিচাপে যিখন পেপাৰ আছিলে সেই পেপাৰখনকে তোমালোকক ইয়াত দি দিছে গতিকে সেইখন তোমালোকে চাব পাৰা ইয়াত তোমালোকৰ 5টা ইউনিট দিছে মেট্ৰিক্স ডিটাৰমিনেণ্ট এপ্লিকেশ্যন ডিৰাইভেটিভছ অফ ফাংচন ওৱান ভেৰিয়েবল ইণ্টিগ্ৰেশ্যন এণ্ড ফাংচন ডেফিনিট ইণ্টিগ্ৰেলছ গতিকে এনেকুৱা ধৰণে তোমালোকৰ মাইনৰ এখন পেপাৰ দিছে মেথছৰ পেপাৰ গতিকে ইয়াত তোমালোকক মই যিমান পাৰোঁ সুধিওতে মই নতুন কিতাপ পোৱা নাই কিন্তু তোমালোকে পৰিসংখ্যা বিজ্ঞানৰ কাৰণে যিখন মেজৰ পেপাৰ অসমীয়া মিডিয়াম হ'লে এখন তোমালোকে ল'ব পাৰা পদ্মলোচন হাজৰিকাৰ যদি তোমালোকৰ চিলেবাছ ৱাইজ ওলাইছে নতুন কিতাপ তেতিয়া বহুত ভাল কথা কিন্তু ইমিডিয়েট তোমালোকে লাইব্ৰেৰীৰ পৰা হ'লেও কালেক্ট কৰিবা তোমালোকৰ যিহেতু নিজৰ টিচাৰে ক্লাছবোৰ আৰম্ভ কৰিলে তোমালোকক ক'বই যে এইখন কিতাপতো তোমালোকে কিন্তু ষ্টেটিষ্টিকৰ যিখন কিতাপ সেই চিলেবাছৰ মতে বহুতখিনি বস্তু পাবা আৰু মাইনৰ কাৰণে মই থাৰ্ড ছেমিষ্টাৰ যিসকলে মেজৰ পঢ়িছিলা সেই মেজৰ পেপাৰখন তোমালোকে মাইনৰসকলে চাই ল'বা তেতিয়া তোমালোকে মাইনৰ কাৰণে এইখিনি হ'ব আৰু মেথছৰ কাৰণেও তোমালোকে আগৰ কোৰ্ছবোৰ CBCS কোৰ্ছবোৰত যিখিনি আছিলে সেইখিনি অলপ লাগিব কিন্তু নতুন এডিশ্যনৰ কিতাপ তোমালোকৰ এতিয়ালৈকে অহা নাই গতিকে মই নতুন এডিশ্যনৰ কিতাপৰ ডাইৰেক্ট ইনফৰমেশ্যনটো দিব নোৱাৰোঁ আৰু কিছুমান পুৰণা কিতাপ কিনি ল'লেও গোটেই বস্তুখিনি কিন্তু নিমিলিব পাৰে দুই এটা বস্তু তোমালোকৰ থাকি যাব সেইকাৰণে তোমালোকে এতিয়া অলপ পঢ়িবলৈ আৰম্ভ কৰা যেতিয়া বজাৰত কিতাপখিনি পাই যাবা তেতিয়া ভালকৈ পঢ়িবা আৰু মই তোমালোকক ইকনমিক্স মেজৰ যিটো ছাবজেক্টৰে নহওক যিখন পেপাৰে নহওক মই ভালকৈ বুজাবলৈ চেষ্টা কৰিম খালি তোমালোকে মোক জনাব লাগিব যে কোনটো টপিকৰ ওপৰত তোমালোকে জানিব বিচাৰিছে বা কি বস্তুটো তোমালোকক লাগে তেতিয়া মই তোমালোকক বুজাবলৈ বেছি সহজ হ'ব গতিকে আশা কৰোঁ মই দিয়া ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব ধন্যবাদ